সেইকাৰণে মই কওঁ যে খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা তেওঁলোকে বিৰিয়ানীৰ এটিটিউড মোৰ মানে ইংৰাজীটো ক'বলৈ ভাল ইংৰাজী জনা মানুহখিনি আগত নজনাবোৰ আগত কৈ মোৰ ভাল জনাখিনি আগত কৈ এইকাৰণে ভাল লাগে কাৰণ জনাজনে কি কয় মই বুজি নাপাওঁ মই কি কওঁ সেইজনে বুজি নাপাওঁ মই কওঁ ঘৈণীক ইমান মৰম কৰক যাতে শাহুৱাই ক'বলৈ বাধ্য হয় যে জোৱাই সৰুজনীও তই ৰাখি থ সকলো আপোনালোকক প্ৰথমে মই ধন্যবাদ জনাইছোঁ এই কাৰণেই যে বিহুৰ সময়ত যদিও মই ক'তো ছ'চিয়েল মিডিয়া আদি ক'তো মই উল্লেখ কৰা নাই যে বিহু মঞ্চৰ বাবে যোগাযোগ কৰক বুলি তথাপিও আপোনালোকৰ মৰমৰ কাৰণেই হয়তো মোক বিচাৰি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে আৰু এই যে আমি এই বিহুৰ কেইদিনত বিভিন্ন মঞ্চত আমি বিহু অনুষ্ঠান কৰোঁ ৰসাল অনুষ্ঠান কৰোঁ মোৰ ভাল লগা কথাটো হ'ল ইয়াতে ইমান মানুহ আগবাঢ়ি আহিছে অনুষ্ঠান চাবলৈ ইমান মৰম মোৰ প্ৰতি এইকাৰণে ধন্যবাদ জনাইছোঁ আৰু জনাব খুজিছোঁ যে এইখন মোৰ প্ৰথম বিহু মঞ্চ ইয়াৰ পাছতহে মোৰ যাত্ৰা আৰম্ভ হ'ব বাকী অনুষ্ঠানবোৰ গতিকে আপোনালোকৰে উৎসাহ আশীৰ্বাদ যেন ৰাখে থেংক ইউ মানুহ কিন্তু বহুত হৈছে কিছুমানৰতো মানুহজন দেখা নাই হাতবোৰহে এনেকৈ দেখি আছোঁ ল'ৰাই আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ গাটো ধুই চৰণত পৰা মানে আমাৰ নৱবৰ্ষ মালটো খাই খালত পৰা মানে ইংৰাজৰ নৱবৰ্ষ আমাৰ অসমীয়াৰ নৱবৰ্ষ সকলোলৈকৈ মোৰ শ্ৰদ্ধা জনালোঁ জ্যেষ্ঠজনকো আপোনালোকক ওলগ জনালোঁ ৰঙালীৰ দৰেই বাকী দিনবোৰো ৰঙীন হৈ থাকক সকলো সুস্বাস্থ্যৱান হৈ থাকক তাকে কামনা ৰাখিলোঁ বা অসমীয়া নুশুনি পিতকলিহঁতে ইংৰাজীহে লাগে ইংলিছো কম মাই ইংলিছ ইজ ভেৰি ফানি না কিন্তু বহুত কথাই সলনি হৈ গ'ল চাই থাকোঁতে চকুৰ প্ৰচাৰতে আমাৰ বহু কথাই সলনি হৈ গ'ল গছৰ তলৰ বিহুখন মঞ্চ পালেহি আমি মানুহবোৰো সৰুৰ পৰা ডাঙৰ হ'লোঁ কামে কামে লাগিলোঁ শিক্ষা দীক্ষাত আগবাঢ়িলোঁ পৃথিৱীৰ কেৰুফালে জলবায়ু পৰিৱৰ্তন হৈছে কিন্তু এটা বস্তু পৰিৱৰ্তন হোৱা নাই বিহুৰ লগত সম্পৰ্ক থকা সেইটো হৈছে দৰ্শকৰ আসন সলনি হোৱা নাই আপুনি এৰোপ্লেনত যাওক বাছত যাওক তাত কোনোবা যদি অসুখীয়া মানুহ থাকে তেওঁলোকৰ কাৰণে আসন সংৰক্ষণ থাকে কিন্তু আমাৰ বিহু পেণ্ডেলত আপোনালোকে মন কৰিব VIP VVIP আগস্থান পোৱা সমাজৰ মানুহৰ কাৰণে আসন সুৰক্ষিত হৈ থাকে কিন্তু ৰোগীয়াসকলৰ কাৰণে নাথাকে মই ভাবোঁ পৰিৱৰ্তন এটা ইয়াতো আসনতো আহিব লাগে কাৰণ বিহু বতৰ মানুহবোৰে বিভিন্ন বস্তু খাই থাকে আমাৰ গেষ্ট লাইন এটা ৰাখে গেষ্টৰ কাৰণে আসন ৰাখে কিন্তু বিহুৰ সময়ত যিহেতু যি টি খাই ফুৰে আচলতে গেষ্টৰ কাৰণে আসন নালাগে বিহু মঞ্চত গেছৰ কাৰণেহে লাইন এটা লাগে কাৰণ কাৰ কিমান গেছ হৈ আছেতো ঠিক নাই তেওঁ এৰিলে কাষত বিপদ নেৰিলে নিজৰ বিপদ বহুত কথাই কিন্তু সলনি হৈ গ'ল দেই কিন্তু এটা কথা ভাল লাগে কৰ্ম সংস্কৃতি এটা গঢ়ি উঠিছে আমাৰ ল'ৰা লুৰীয়ে আজিকালি কাম কৰে ছোৱালীও কাম কৰে আগতে যিবোৰ কাম বিহাৰী সম্প্ৰদায়ৰ মানুহে কৰিছিল চুলি কটা কাপোৰ ধোৱা সেই কামবোৰ আজিকালি আমাৰ অসমীয়া ল'ৰাইও কৰে খেতিও কৰে টেম্পুও চলায় বিউটি পাৰ্লাৰ খুলি লৈছে ৱাছিঙৰ দোকান খুলি লৈছে মুচিটো বাদ দি কাৰণ অসমীয়াসকলৰ মুচি আছে আগৰ পৰাই কঁঠালৰ মুচি বাকীবিলাকত কৰ্ম সংস্কৃতিটো গঢ়ি উঠিছে আৰু কৰ্ম সংস্কৃতিত যদি ধৰি ল'লোঁ আমাৰ ল'ৰা লুৰি যে এই কাম বন কৰিবলৈ লৈছে কোনোবা যদি অনা অসমীয়া মানুহে চবেই নহয় কোনোবা যদি আমাৰ ল'ৰা লুৰিক সেই পৰিশ্ৰমৰ মূল্য নিদিয়ে তেওঁলোকক দিগদাৰ কৰে তেতিয়াতো আকৌ তেওঁলোকৰ কাৰণে আছে বীৰ লাচিত সেনা আপোনালোকৰ ইয়াৰে ল'ৰা গুৱাহাটীৰ মুখ্য সচিব
সাধাৰণ সম্পাদক আমাৰ বিকাশ আছে বিকাশৰটো মই ভিডিঅ'বোৰ দেখিলে মোৰ ভয় লাগে যি আঁঠু কঢ়াই দিয়ে আজি কি মোৰ মৰমৰ সি ভাইটি বন্ধু সি মোক আগতে য়োগা আমাৰ তাতে মোহনকে মোকে খুব ভাল দোস্তি তাৰ লগত আমাক এইবোৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ আমাক সদায় বুজায় আপোনালোকে বেলেগক হহুৱাই আপোনালোক কিন্তু ভালে থাকিব লাগিব মোৰ ল'ৰাক য়োগা শিকালে ল'ৰাই বৰ ভাল পায় তাক সি বিভিন্ন কামত ব্যস্ত থাকে এনেকৈ লগ নাপাওঁ আজি লগ পাই এইবোৰ কথাকে পাতিলোঁ যে তুমিও ধুনীয়াকৈ থাকা সাৱধানে থাকা সমাজখনৰ কাৰণে কাম কৰিছে এইটোৰ পৰাতো পইচা পায় বুলি মই নাভাবোঁ সমাজৰ কাৰণে লাগি আছে সমাজৰ কাম কৰক জাতিৰ কাম কৰক কৰিবই লাগিব কোনোবাই নহয় কোনোবাই যি কৰিম বুলি ভাবে তাৰ লগতে কিন্তু ঘৰখনো পাতিব লাগিব সি বিকাশে বিয়াখন পাতিব নালাগে ল'ৰাটো আপোনালোকে হাত চাপৰি এটা বজাওক আকৌ ইয়াৰে ল'ৰা অঁ ঘৰখনো ধৰিব লাগিব সেয়াওতো সময়ৰ কাম সময়ত আগবঢ়াই নিব লাগিব মণিব আহিব নোৱাৰে কাৰণে মণি এটা পিন্ধিয়ে আহিছে বাপৰে চবৰে কথা কওঁ মোহনৰ মণি চব পেট পোহাৰ কথাও কওঁ পেট পুহিয়ে আছে মুকুতাই পেট পুহিয়ে আছে বেহাৰবাৰী আউটপোষ্টত বেহাৰবাৰী আউটপোষ্টখন চাই আছেতো মোবাইলত নে টিভি হা মোবাইলতো চাই টিভিটো চাই এই টিভিত এডভাৰটাইজবোৰ বেছি হয় নে সেইকাৰণে আমনি নাই কিন্তু এডভাৰটাইজটো দিয়া এটা ফাইদা আছে মই এইটো জানেই আপোনালোকে এইটো ঘৰত কৰে নেকি এই দালিকণ বহাই থৈ পিছৰকণ চালে আকৌ গৈ অফকে হয়নে এইটো আমাৰ ঘৰতো সেই একেটা ছিষ্টেমেই সেই ছিষ্টেমতে বেহাৰবাৰীখন টিভিত চাবলৈ ভাল মোবাইলত আকৌ সেই লগাই লৈ পেলাই যেনিবা মন গ'লে বেয়া পালে এইখিনি কাটি দিলে বোলে কে ওলাল জমিল চাই দিলে বেয়া লাগিল কাটি দিলে হাতত থাকে আৰু খেলটো তথাপিও চাই থাকিব আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি মই ASI কৃষ্ণ কমল খাটনিয়াৰ বহুত বহুত ধন্যবাদ চব কম চব ক'ব লাগিব নক'লে কেনেকৈ হ'ব জাপি বৰষুণ লাগে বৰষুণ গ'লে কাম নাহে আজি মানে খুবকৈ গাব পৰা অৱস্থাত নাই মই পুৰী জগন্নাথ গ'লোঁ তাতে ইমান গৰম দৈ খাই দিলোঁ মাতটো বহি দিলে এতিয়া থিয় নোহোৱা হ'ল কথা ক'বলৈ আপোনালোকক ধন্যবাদ দিব লাগিব ৰন্তু আৰু সৌৰভক আচলতে মোৰ ফোনটোত মানে আননোন নাম্বাৰ ফোন নাহে মই গুৱাহাটীত গাড়ীখন পাৰ্কিং কৰি থাকোঁতে মানুহ এজনে মানে চিনি পালে দেই মৰমতে মাত দিলে ময়ো মাত দিলোঁ ফটো উঠিলে সেইবোৰ চব হোৱাৰ পিছতো বিৰাট কথা সুধি আছে ইফালে তাতেতো ফটকৈ ট্ৰেফিক পুলিচ আহি যায় ন মই পুলিচ হ'লেওতো অলপ ফাইনটোতো নেচাই মুখলৈ সঁচা পুলিচ নে মিছা বুলি মই ভাবিছোঁ এতিয়া মানুহটোৰ পৰা এৰি দিব নোৱাৰা হ'লোঁ গাড়ীখন পাৰ্কিং কৰিব লাগে কিন্তু মোবাইলটো চাওঁতে দেখিছোঁ মানে 3টা নে 4টা মিছ কল মই ভাবিছোঁ এইটো কাৰ নাম্বাৰ উল্টাই মাৰি দিওঁ ব্যস্ত থাকিলে মানুহজনে কথা নাপাতিব ফোনটো মাৰি দিলোঁ এই ৰনটো নে সৌৰভতাত লাগিলগৈ এই মঞ্চত থিয় হৈ আছোঁ সেয়া কানেকশ্যন আপোনালোকৰ ঢেৰ মৰম হ'বলৈ মোলৈ সেইকাৰণে আহি পাই গ'লোঁ হিচাপ আননোন নাম্বাৰটো নিজে খুজি পেলাই অহা নিচিনা হৈছে অনুষ্ঠানখনলৈ বহুত বহুত ধন্যবাদ অকল মোৰেই নহয় শিল্পী সকলোৰে প্ৰতি মৰম থাকক সেইটোৱে কামনা ৰাখিলোঁ ধন্যবাদ আৰু এতিয়া কোৱা কি বেহাৰবাৰী আউটপোষ্টৰ কিন্তু মোহন সলনি হৈ গ'ল এতিয়া আগৰ মোহন নহয় আৰু এতিয়া বিয়া পাতিলেতো এজন অসমৰ প্ৰথমজন অভিনেতা লগৰ বন্ধুৰ ভনীয়েকক বেঙেনা দি বেলেগ এজনী আনিলে কমলৰ ভনীয়েকক বেঙেনা দি সি কিন্তু বহুত সলনি হৈছে তাকে মই কৈছোঁ সেইদিনা লগ পাইছোঁ এনেকৈ ঘূৰি ফুৰিছে এই ৰজা মহাৰজাবিলাকে যে ভাওনাত প্ৰৱেশ কৰিলে এনেকৈ ঘূৰি ফুৰে হাতখন এনেকৈ লৈ ঘূৰি ফুৰিছে মই বোলো এইটো নাৰ্ভৰ কিবা প্ৰব্লেম হৈছে নেকি মোহন হাতখন কিয় এনেকৈ আছোঁ সি তেতিয়া এনেকৈ দিছে বোলো কি হৈছে কচোন কৈছে নাই এই নতুনকৈ বিয়া পাতিছোঁ বিয়া মানুহবিলাকৰ ঘৰত মিটিং খাবলৈ যায় তাই ধৰি থাকে যে অভ্যাস চাপৰি বজাইছে চাইনে বুজি পাইছোঁ অভ্যাস হৈ গৈছে হেনো তাৰ সেইটো এতিয়া তাৰ মানে নতুনকৈ সংসাৰখন আগবঢ়াইছে যদিও তাৰ মানে ঢেৰ চিন্তা এতিয়া সংসাৰখন মানে সি আগবঢ়াবলৈ মন কৰা নাই ঘৰতো বুজাইছে আমিও বুজাইছোঁ সি কিবা ভয় খাই আছে মই বোলো এইবোৰ প্ৰকৃতিৰ যি নিয়ম তেনেকৈ
বয়স গৈ আছে সংসাৰখন কিয় আগ নবঢ়ায় বহুৱাই লৈ সোধোতে আচল কথাটো গম পাইছোঁ মই সি ভয় খাইছে যদি অহাজন আকৌ মোহনৰ নিচিনা হয় বুলি দিন সেই ভয়তে আগবঢ়োৱা নাই এইখিনিতে মোৰ মনত পৰে ভাল খবৰ এটা দি থওঁ আপোনালোকক দেই এই যিসকলে খুব কষ্ট কৰি লোন লৈ হ'লেও গাড়ী মটৰ এখন কিনে আপোনালোকে দেখিছে মইতো কৈছোঁ বহুত কথা সলনি হ'ল পেট্ৰল ডিজেলৰ গাড়ী আছিল এতিয়া ইলেক্ট্ৰিক গাড়ীবিলাক আহি গ'ল দেখিয়ে আছে আপোনালোকে ৰাস্তাই পদূলিয়ে সোলাৰ ছিষ্টেমৰ গাড়ীও আহিছে সূৰ্যৰ পোহৰত গাড়ী চলিব এতিয়া মোৰ ভাল খবৰটো হৈছে যদি ল'ব বিচাৰে এটা নতুন গাড়ী এখন আহি আছে এখন উলিয়াব পতঞ্জলিয়ে মানিমুনিয়া ভেদাইলতাৰ ৰসত চলিব বোলে আও হৰি থেংক ইউ আমাৰ মানে ৰাকেশৰ কণমানি এজনী আছে নহয় ৰাকেশ তাৰ মানে এইটো সঁচা কথা দেই তাক ক'ৰবাত লগ পালে সুধিবচোন ক'ব বোলে কে কৈছিল হয়নে সি কি হ'ল তাৰ ছোৱালীজনী যেতিয়া মাত ফুটা বয়স হৈছে ছোৱালীজনী হেনো তাক নামাতে দিতা বুলি নেমাতে এটা এটা টেনশ্যন হৈ যায় নহয় কথা নক'লে আমাৰ মাক বাপেকবিলাকৰ টেনশ্যন নহয় জানো সি মাতে মোৰ নুৱ দেহা মাতে দিতা কোৱা তাই নকয় তাৰ টেনশ্যনটো বাঢ়ি গৈ আছে ভাবিছে ছাগলী জিভা আনি খুৱাওঁ নেকি তেতিয়া মাত ফুটে বুলি নকয় জানো তাৰপিছত তেনেকৈ লাগোতে এদিন হেনো তাক শিকালে এনেকৈ মাতিলে দেহা মাতিছে এক্সাৰচাইজো কৰাইছে জিভাখনৰ সঁচা কথা এইটো দেহা এইফালে মোলৈ দিতা কোৱা নকয় 2 মাহ 3 মাহ যুঁজাৰ পাছত এতিয়া তাই দিতা কয় দিতা বুলি মাতে কেনেকৈ জানে দিতা সেইটো এইফালে মাথা গৰম হ'লেও সিহঁতে সময়ৰ কামটো সময়তকৈ আগবাঢ়ি গৈ আছে অভিনয়ো কৰি আছে ৰাকেশে স্ক্ৰিপ্টটো লিখে আমাৰ ডেকা ল'ৰাবিলাককো কৈছোঁ ৰাকেশহঁতৰ বয়সৰ মোহনহঁতৰ বয়সৰ যে সময়ৰ কাম কৰ্ম কৰি যাব লাগে সময়ৰ কাম সময়ত কৰি গৈ থাকিব লাগে হয়নে নহয় সেইকাৰণে মই কওঁ যে খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা খিচিৰিৰ নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা তেওঁলোকে বিৰিয়ানীৰ এটিটিউড দিয়ে বিহু অকণ গাই দিওঁ নেকি মোৰ লগত ভাইটি কেইটামান জড়িত আছে মই চিনাকি কৰি দিওঁ গৌৰৱ কেমেৰা কৰি আছে এতিয়া যে তুমি এনেকৈ নমস্কাৰ দিলা এখন ফটো চাগে এনেকুৱা হৈ যাব তাৰপিছত আমাৰ মেনেজমেণ্টত ধ্ৰুৱ আছে এই মুখখন চাই বোলে চা এইবিলাক মই চিনাকি কৰি দিছোঁ কেৱল মোৰ লগত আহিছে বুলিয়ে নহয় দেই বিয়া বাৰো পতা নাই কিন্তু তাৰপিছত অংকুশ আছে আমাৰ ঢোলত আছে ভাইটি আৰু এনে শিৱসাগৰখনটো আহিবলৈ বিচাৰোঁ মই আপোনালোকে চাগে গমেই পাব আৰু কেইদিনমান পাছত হয়তো গৰমৰ বন্ধত পৰিয়ালটো লৈ আৰু মই পৰিয়ালক কৈ দিছোঁ মানে এবাৰ মই সাই বাবা ভক্ত গতিকে দি গৈছিলোঁ লণ্ডন যোৱা আগত মুম্বাই মহাৰাষ্ট্ৰ তাৰপিছত এইবাৰ আমি পুৰী জগন্নাথ গ'লোঁ এতিয়া ঘৰত মই ঘোষণা কৰি দিছোঁ যে এতিয়াৰ পৰা বাহিৰলৈ যোৱা ছিষ্টেম নাই ল'ৰা ডাঙৰ নোহোৱালৈকে এতিয়া আমি অসমত যিখিনি ঠাই আমি দেখা নাই আমাৰ যিখিনি মানে বুৰঞ্জী প্ৰসিদ্ধ জেগা আমি তাত যাম আৰু আমি প্ৰথমতে নাম লিখি থৈছোঁ আমি শিৱসাগৰলৈ আহিম আপোনালোকে হয়তো গমেই পাব ইয়াতে ল'ৰাই ছোৱালী নাই বাৰু মোৰ ঘৈণীকে ছোৱালী বুলিয়ে থওঁ আৰু চবে আমি ইয়াতে ফুৰিবলৈ আহিম আৰু ইয়াতে মানে ফটোতে দেখা সৰুৰ পৰা কাৰোবাৰ মুখত শুনা যেতিয়া প্ৰথম ৰংঘৰ দেখিছোঁ কাৰেংঘৰ দেখিছোঁ আঁতৰৰ পৰাই গাড়ীৰ ভিতৰৰ পৰাই যেন চিঞৰি দিম এনেকুৱা লাগে কিন্তু মোৰে পুৰা কপাল ছোৱালী এজনী নাপালোঁ বিয়া পতাৰ সময়ত শিৱসাগৰ সঁচাকৈ দুখ লাগে এতিয়া এইবিলাক কথা পাতি এনেই দুখ দি লাভ নাই বাৰু হা ই বেলেগৰ ঘৈণীয়েকৰ খবৰহে লয় আহিব মই কোৱা নাই জানো তাইক আনিব নোৱাৰোঁ কাৰণে মই মণি এটা পিন্ধি আহিছোঁ বুলি বাৰু এইটো আনন্দ ফূৰ্তি এইটো চিঞৰ বিয়া পাতি লোৱা তাৰপিছত গম পাবা সঁচাকৈ কেতিয়ানো হাঁহিটো কমি আহিল গমেই নাপালোঁ এতিয়া যে ইমান ধুনীয়াকৈ কথা কৈছে আপোনালোকে এনেকৈ মনত নাভাবিলেও মই ভবাই দিছোঁ বাৰু এনেকৈ ভাবিব পাৰে যে কেটো চাগে ঘৰটো এনেকৈ জমাই কৰি থাকে চাগে আপোনালোক যদি মোৰ ঘৰলৈ যায় আপোনালোকে মই কৈছোঁ এসোটা কান্দি আহিব যে আমি মঞ্চত দেখা মানুহটো নহয় দেখোঁ মাত নোলায় নহয় ঘৰত আমাক আমি এইহে দি যাওঁ
হাঁহি ফূৰ্তি আপোনালোকৰ লগতে কিমান ভাল লাগে চা 1-1.5 বছৰ ইয়াতো প্ৰথম আহিছোঁ এতিয়া যোৱা বছৰ যিখিনি ৰাইজ হিচাপে মানুহ লগ পালোঁ সেই 1 বছৰৰ পাছত এনেকৈ আপোনালোককে প্ৰথম মই আজি এনেকৈ কেঁচাই কেঁচাই পাইছোঁ কিমান ভাল লাগিছে বহুত বহুত ধন্যবাদ বেহাৰবাৰীখন যে মাজতে 1 বছৰ নাই কেঁচাই কেঁচাই বুলি কওঁতে মনত পৰিছে আমাকতো বিভিন্নজনে গালি পাৰিলে কোনোবাই আমাক উৎসাহ দিলে এক্টৰ মানুহ সদায় একেটা কামেই কৰিবলৈ কোনোবাই ক'লে কিয় যাব লাগে এইকেইটা বিক্ৰী গ'ল অনেক গালি ক'ৰবাত বেয়া লাগিছে ক'ৰবাত ভাল লাগিছে তাৰ মাজত এটা ফোন কল মোৰ মনত ৰৈ গ'ল জীৱনত সেই সময়ছোৱাত গোৱালপাৰাৰ পৰা ফোন কৰিছে সঁচা কথা দেই এইবোৰ মিছাই কোৱা নাই মোলৈ ফোন কৰি কৈছে তই কে হয় না ট্ৰাইবেল মানুহ মই বোলো হয় আপুনি কোনে ক'লে মোৰ কথাটো বাৰু বাদ দেচোন তই হয় না মই বোলো হয় কওকচোন কৈছে তই বেহাৰবাৰীখন কিয় এৰি দিলি ঘণ্টা মই বোলো এৰি দিলোঁ আৰু ইমান বছৰ কৰিলোঁ 11 বছৰ কৰিলোঁ 8-9টা কেৰেক্টাৰ কৰিলোঁ কিমান কৰিম মূৰলৈ একো নাহাই হৈ গ'ল সেইকাৰণে অলপ দিন আঁতৰি দিছোঁ কৈছে তোক এটা কথা ক'লে তই বিশ্বাস কৰিবি না মই বোলো কচোন কৈছে তই মোৰ মদৰ লগত চাকনা আছিলি জানানা মই বোলো কি মানে কি মদৰ লগত চাকনা মানে কি বুজাইছে খং উঠি গৈছে ন কোনোবাই ইমান কষ্ট কৰি কেকেটো হৈছোঁ সি কৈছে মদৰ লগত বোলে মই চাকনা সি যে কথাটো কৈছে মোৰ তালৈ মৰম লাগি গৈছে মই বোলো তই গুৱাহাটী আহিলে লগ দিবি বুলি কৈছে নাই অহা মানুহটো আৰু সি হেনো মালটো খাওঁতে বেহাৰবাৰীখন লগাই লয় সেইকাৰণে মই তাৰ মালৰ লগত চাকনা এই চাপৰিটো বজাওঁ বুলি ভাবিছে এইটো কথা নবজাওঁ নেকি কিন্তু এনে চাপৰিটো যেতিয়া মন যায় তেতিয়া বজাই থাকিব কি হয় মানে এজন দুজনে যদি বজায় চাধা মৰাৰ নিচিনা লাগে আৰু আগতে মানে মই ভাবিছিলোঁ কি জানেনে আগতে মই ভাবিছিলোঁ চাপৰিটো বজাই আচলতে আমাক উৎসাহ জনায় ভাল পায় কিন্তু নহয় আচলতে চাপৰিটো বোলে বজাব লাগে হাৰ্টৰ কাৰণে ভাল এতিয়া মই গম পালোঁ চাপৰিটো যে বজায় সেইটো আমাৰ কাৰণে নহয় নিজৰ হাৰ্টটো ভালে থাকে আকৌ হাৰ্টটো ভালে ৰাখিব বিচাৰে যদি নিজৰ বজাব পাৰে ধন্যবাদ মই কি কৈ আছিলোঁ বিয়াৰ কথা কৈ আছিলোঁ ইয়াতে আমাৰ ছোৱালী বা মহিলাসকলে বিহু বুলি জেতুকা লগাইছেনে নাই অকণ অডিয়েঞ্চৰ লাইটটো দি দিয়ক না লগাইছা জেতুকা মানে আমাৰ বিহুটো প্ৰকৃতিৰ লগত এটা সম্পৰ্ক আছেতো কৃষিৰ লগত সম্পৰ্ক আছে জেতুকা এনেও ভাল ছালৰ কাৰণে সেইকাৰণেই লগায় এনেও এইটো সময়ত আমাৰ পুৰণা ছালটো উঠি যায় নতুন ছাল আহে জেতুকা লগায় সেইকাৰণে লগাইছেনে বাৰু আমাৰ বোৱাৰীসকলেও আন্ধাৰত মই একো দেখা নাই বাৰু আপোনালোকে মোক দেখি আছেতো ঠিকেই হ'ব নালাগে হাতবোৰ দাঙি দিলেও হ'ব অলপ অলপ ধৰিব পাৰিছোঁ লগাইছে ধন্যবাদ কিন্তু মই লোকবিশ্বাস এটা কথা ক'বলৈ ওলাইছোঁ এই যে জেতুকা লগাই এইটো মহিলাসকলৰ মাজত প্ৰচাৰ আছে আপোনালোকৰ আছেনে নাই সুধিব জানিব বিচাৰিছোঁ জেতুকা যে বিহু এটা মাতটো থিয় হৈ লওক অকণ বিহু বিহু এটা গাওঁ ঐ গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী জৰি তলত ৰৈ আছিলি আবেলি আহিম বুলি নাহিলি মনৰ আশা ভাঙি তই ক'তে গৈ আছ গৈ সৰুমাই ভুল নুবুজিবি মৰমৰ নাচনি বিহুৰে তলিতে কৰিলোঁ ধেমালি আছে মোৰ এজনী মৰমৰ নাচনি এনে কৰিলোঁ মৰমৰ ৰং ধেমালি এইটো কি না নেটৱৰ্ক পাইছা এইবিলাক কৰি থাকিলে ঘৰৰ কথা পাহৰি যাওঁ আমি কাইলৈ স্কুল নাই ন ভালেই কৈছে মিলাই পেলাই অনুষ্ঠান পাতিছে ন অনুষ্ঠানটো কিমান সময়মান কৰিব লাগিব এনে অনুমান নমস্কাৰ সামৰি দিওঁ কাৰণ ৰেডিও হৈছে উৰেখা মানে উৰেটো ৰাতি আকৌ কথাকেইটা কৈ লওঁ বৌহঁতক যে ইয়া বোলে
মোৰ মানে ইংৰাজীটো ক'বলৈ ভাল, ইংৰাজী জনা মানুহখিনিৰ আগত। নজনাবোৰ আগত কৈ মোৰ ভাল লাগে, জনাখিনি আগত কৈ এইকাৰণে ভাল লাগে কাৰণ জনাজনে কি কয় মই বুজি নাপাওঁ, মই কি কওঁ সেইজনে বুজি নাপাওঁ। এই যে জেতুকা লগায় বোৱাৰীসকলৰ, এইটো লোকবিশ্বাস এটা যে যাৰ হাতত বা ছোৱালীসকলো বেছিকৈ ৰং ধৰে তেওঁলোকৰ স্বামীয়ে বোলে বহুত মৰম কৰে। জেতুকাটো যাৰ বেছিকৈ ৰং ধৰে, লোকবিশ্বাস আছেনে এইফালে প্ৰচলিত হয় কথাটো? মই নাজানো, আছে নাই? আছে, অঁ, জেগাই জেগাই আছে। মই ছোৱালীখিনিৰ কথা নকওঁ বাৰু, সিহঁতৰ বয়ফ্ৰেণ্ডৰ এইবোৰ বিশ্বাস নাই বাৰু। বোৱাৰীসকলৰ কথা কৈছোঁ। যেতিয়া একেবাৰে ৱৰ্ল্ডৰ চবতকৈ সৰু হেণ্ডকাপডাল লগাব তেতিয়াহে বিশ্বাস আৰু যে অঁ ই মোৰ, মই তাই মোৰ। কিন্তু মোৰ কি হ'ল, মই বিয়া পতাৰ পাছত বিহুটো প্ৰথম পাওঁতে মোৰ ঘৈণীয়ে জেতুকা লগাই পেলাই, এইবিলাক সঁচা কথা কৈ আছোঁ, মোক কৈছে বোলে চাওঁ তোমাৰ মোলৈ কিমান মৰম আছে জেতুকা লগোৱা দিনা। মই বোলো কি মানে? বোলে যদি বেছি ৰং ধৰে তোমাৰ মোলৈ মৰম আছে, যদি ৰং নধৰে মৰম নাই। মোৰতো বিশ্বাস কৰোঁ, মোৰ সেইদিনা বেহাৰবাৰী শ্বুটিঙত মন বহা নাই, বাৰে বাৰে মনত পৰি আছে এইজনী বা ৰং ধৰিছেনে নাই। এতিয়া ফোন কৰি সুধিব নোৱাৰোঁ। ঘৰ আহি শ্বুটিং শেষ কৰি 8:30 পাইছোঁহি, বিহু সময়। হাতখন দেখোঁ নে কি চাইছোঁ, নাই তাই এই বাচন ধুই আছে, কিবা কৰি আছে, হাতখন ভালকৈ নেদেখোঁ। এটা সময়তো দেখিলোঁ চিলমিলকৈ, আৰে হাতখনো টিকটিকীয়া ৰঙা। মই ধৰিলোঁ নহয় থাপ মাৰি, বোলো চাহ মৰম চাহ, হাত দেখোঁ। তাই মানি ল'লে যে হয় মোৰ তাইলৈ মৰম আছে, কাৰণ মোৰ অলপ সন্দেহ কৰে ন, আৰু এজনী নাই জানো চিৰিয়েলত। এতিয়া এইবাৰ আকৌ গুৱাহাটীত ময়ো এইবোৰ ব্যস্ত থাকোঁতে এইবাৰ আকৌ আনি লগাব নোৱাৰিলোঁ জেতুকা। সেইবাৰ আমি গাঁৱত আছিলোঁ, এই যে পেকেটৰ মেহেন্দি পায়, মেহেন্দি এটা আনি লগাইছোঁ, আনি দিছোঁ, তাই লগাইছে আৰু। তাই এতিয়াও আকৌ সেই একেটাকে কৈছে, 10 বছৰ হ'ল বিয়া পতা, তাই কৈছে এতিয়া চাম নহয় 10 বছৰ হ'ল ৰং ধৰে নে নধৰে, আকৌ টেনশ্যনত পেলাইছে। এইবাৰ ৰং ধৰিছে, হাত ৰঙা হৈ গৈছে। মই বোলো এয়া দেখোন ৰং ধৰিছে, 10 বছৰ হ'ল তোলৈ মৰম ক্ষয় যোৱা নাই দে, আছে পূৰা আছে। তাই কৈছে বোলে থোৱা এইটো কিবা ভেজাল নেকি মেহেন্দিটো। আমাৰ ঘৰত যে কাম কৰে যে, আমাৰ ঘৰত কাম কৰা দেখোন ধন কাইদেৱে সেই নখত লগাইছে, তেওঁ টিকটিককৈ ৰং ধৰিছে। মই বোলো ধন খুৰাও চাগে ঘৈণীয়েকে তেখেতক মৰম কৰে, সেইকাৰণে টিকটিককৈ ৰং ধৰিছে। কৈছে তেখেতৰ দেখোন 2জনী ঘৈণী। মই বোলো 2জনীয়ে মৰম কৰে চাগে। কৈছে এজনীও নাই দেখোন, 2জনী পলাইগৈ। মই বোলো ধেই, মাইকী মানুহক সঁচাকৈ বিশ্বাস কৰিব নাই। মই ক'লোঁ কিন্তু মাইকী মানুহ দেশৰ, মই কৈ দিলোঁ মহিলাক সন্মান কৰিব লাগে, মৰম কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, কাৰণ মহিলাসকল, নাৰী হৈছে আমাৰ ঘৰখনৰ ঘৈণীৰ কথা কৈছোঁ, তেওঁ লক্ষী, দেশৰ কিন্তু শক্তি নাৰীসকল। গতিকে নাৰীক সদায় মৰম আৰু শ্ৰদ্ধা কৰিব লাগে আমি, দেশ আগুৱাই নিবলৈ, ঘৰ আগুৱাই নিবলৈ। খালী কাপোৰৰ বজাৰ কৰিবলৈ গ'লে লগত যাব নালাগে, পিটিকি থাকে আৰু দোকানীটোৱে আমালৈ চায়। এতিয়া মোৰ ঘৈণীক সি বেয়াকৈ দেখুৱাই দিয়ে, কি পিটিকি এনেকুৱা, মই এনেই চাব, এনেকুৱা এটা ভাবত চাবই, কাপোৰ ল'ব, পইচা খৰচ কৰিব, পচন্দ কৰিব, এইযোৰ ইমান ভাল লাগিছে, লওঁ নে লোৱা, কিমান দাম বোলে 4000, এই নলওঁ দিয়া, আৰে ল, পচন্দ হৈছে মোৰ, তোক পচন্দ হৈছে ভাই, উঠাই দিছোঁ তোক। বেছি দাম ক'লে আকৌ নলয়, এই হ'ব দিয়া তোমাৰ ইমান খৰচ, অহাবাৰ বিহুত ল'ম। সেইকাৰণেতো অৰ্ধাংগিনী, আধা সুখ আধা দুখ চব ভগাই লয় যে। ঘৈণী আমাৰ বোৱাৰীহঁতৰ কাৰণেতো এটা হাত চাপৰি বজাওক, তেওঁলোকেতো ঘৰখন ধৰে কাৰণে আমাৰ, হয়নে নহয় মই কোৱাটো? সেইকাৰণে মই কওঁ ঘৈণীক ইমান মৰম কৰক, ঘৈণীক ইমান মৰম কৰক যাতে শাহুৱাই ক'বলৈ বাধ্য হয় যে জোৱাই সৰুজনীও তই ৰাখি থ। বোলে হৰি সুধিব খুজিছোঁ তৰালি। মই বেছি দীঘল নকৰোঁ আৰু অকণমান গান গাইকৈ সামৰি দিম। এটা কথা দেই, এই যে মই মাজতে ফেচবুকত পোষ্ট দিছোঁ, ফেচবুক পোষ্ট বুলি ক'লে মই বিকাশৰ কথা এটা মনত পৰিছোঁ, অথনি তাক কৈছোঁ। সি পোষ্ট এটা দিছে, বিকাশৰতো পোষ্টবিলাক সদায় অকণমান বেলেগ ধৰণৰ হয় ন, তেওঁ জাতিৰ কাৰণে কাৰোবাৰ কাৰণে মাত মাতিবলৈ যায়, নিজৰ স্বাৰ্থৰ বা ক'ৰবাত বিহু খাবলৈ যোৱাটো ফটো নিদিয়ে। সি পোষ্ট এটা দেখি এনেকুৱা হাঁহিছোঁ, সি লিখিছে ভাইহঁতো তহঁতে মোক এনেকৈ গোপা মাৰি মৰমত ধৰি চুমা নাখাবি, ঘৰত সন্দেহ কৰা হৈছে মদ খাওঁ বুলি বোলে।
হয়ো কিন্তু বৰ বেলেগ মৰম এইটো আকৌ খাই থকা সকলে গোপা মাৰি ধৰি যে চুমা খাই দিয়া হয়নে ইমান ধুনীয়া লাগে সুধিব খুজিছো তৰালি কোনো হ'ব তোমাৰ লগৰী কোনো হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰৰ ঠাই চাপৰিটোকে অকণ অকণ বজাই থাকক নিজৰ হাৰ্টটোৰ কাৰণে ভিতৰি ভিতৰি নাচনি ঢলিবৰে জনী আমাৰে মৰমৰ বিহুৱাই মন মুহিলি ভিতৰি ভিতৰি নাচনি ঢলিবৰে জনী আমাৰে মৰমৰ বিহুৱাই মন মুহিলি ধন্যবাদ বিহু বতৰ অকণমান নাচি বাগি থাকিলে ভাল লাগে গান আকৌ গাম কথাও কওঁ থেংক ইউ Huh? English. মই আচলতে ইংৰাজীত কথা কোৱাতকৈ মই কিবা নভেল চভেল এখন ধৰিবহে লাগে লিখিবহে লাগে আৰু এতিয়া ইংৰাজী কিন্তু হাঁহিবিলাক চাওকচোন বহুত মানুহে খুলি হাঁহিব নোৱাৰে কিন্তু দেই আপোনালোকে যে খুলি ফূৰ্তি কৰিছে মই জানো সমিতি বিষয়ববীয়াসকলেও বহুত আনন্দ লাগে মানুহটো আহিছে মোক পইচা পাতিও দিছে ইমান দূৰ আহিছোঁ আপোনালোকে যে হাঁহিছে ইমান ধুনীয়াকৈ মোৰো যে কৈ ভাল লাগিছে সেইটো আকৌ ডাঙৰ কথা বহুত মানুহ ফ্ৰীলি হাঁহিব নোৱাৰে নহয় কাৰোবাৰ দাঁতবিলাক ধৰক এইবিলাক শিখৰ খাই খাই ৰঙা হৈছে নেহাঁহে বা কাৰোবাৰ দাঁত সৰিছে নেহাঁহে সেইটো বাদ দিয়ক কিন্তু ভাল মানুহ ফ্ৰীলি হাঁহিব নোৱাৰে হয়নে আপোনালোকে কওকচোন কিছুমান মানুহ থাকে মোৰ কথাত ৰস পাইছে এনেকৈ হাঁহে ধুনীয়াকৈ নেহাঁহে মানে এইটো মৰাটো এইটো এনেকুৱা ফিল কিছুমান মানুহ থাকে আকৌ প্ৰথমে হাঁহি নিদিয়ে কাষৰবোৰে কি কৰিছে চাই লয় মোৰ কিবা কথা এটা শুনি গ'ল তাই হাঁহি উঠিছে নাই হয় না নহয় চবতকৈ লেটেষ্টটো হৈছেতো এটা হাঁহি আছে মোবাইলৰ নিচিনা ভাইব্ৰেটিং চাউণ্ড নাই হয়নে বোলে হৰি English is the main equalism of domestication. What is English? English is a language coming from East India Company. Language is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. মই যেতিয়া লণ্ডন গৈছিলোঁ অনুভৱটো কওঁ ক'ৰবাত ক'ৰবাত কৈছোঁ শুনিছে মোক একদম দাদাইতো বহুত সহায় কৰিছে দাদাৰ চিনেমা আহি আছে দেই ৰৈ ৰৈ বিনালে এইখিনিতে কৈ থলোঁ চিনেমাখন চাব মিউজিকেল প্ৰথম চিনেমা হ'ব ভাল পাব মোৰ বিশ্বাস আৰু ভাইমন্দা আহি আছে ভাইমন্দাত খুব ভাল কাম হৈছে শ্ৰদ্ধা মুনীন বৰুৱাদেৱৰ ওপৰত চাই খুব ভাল পাব সেইখন চিনেমা চাব আৰু আপোনালোকৰ চিনাকি বহুত মুখ দেখিব মোৰো এখন চিনেমা আহি আছে NRC বুলি নলপাৰা ৰামচন্দ্ৰ সেই NRC নহয় নলপাৰা ৰামচন্দ্ৰ যেতিয়া আহিব চাব লণ্ডনত যাওঁতে গৰিমা বা আৰু দাদা বহুত হেল্প কৰিলে অন্তৰিক্স মোৰ বন্ধু সিও বহুত হেল্প কৰিলে কিন্তু অনবৰতো সিহঁত লাগি থাকিব নহয় ব্যস্ত থাকে মোৰো কিবা কপাল বেয়া এনেকুৱা এটা হোল ঠেকত পৰিলোগে মই গোটেই ফৰেনাৰ এসোপাৰ মাজত মই পৰি গ'লোঁ কিন্তু মোক সুধি আছে হোৱাট ইজ ইয়ৰ নেম সেইটোতো কমন পৰিছে মই ক'ব পাৰোঁ আৰামত কৈ দিছোঁ মাই নেম ইজ সিদ্ধাৰ্থ শৰ্মা সিহঁতে অলপ নাকেৰে কয় আমাৰ নিচিনা মাই নেম ইজ সিদ্ধাৰ্থ শৰ্মা এনেকৈ নকয় মাই নেম ইজ সিদ্ধাৰ্থ শৰ্মা Where you come from? I'm from Assam, Northeast, India. India, Assam, yeah, where the one horn of rhino, Brahmaputra River. Ma Kamaikha, যিমান পাৰোঁ বুজাইছোঁ কোনোবা সময়ত যেতিয়া এই নৰ্মেল কমন পৰা প্ৰশ্নকেইটা যেতিয়া পাৰ হৈ গ'লোঁ তাৰপিছততো মই শোল ঠেকত পৰি গ'লোঁ এক্টিঙৰ কথা কিবা সুধিছে ইংৰাজীত মইতো ঘণ্টা একো বুজি পোৱা নাই সিহঁতে কি বকিছে নাজানো মোৰ কনফিডেঞ্চত এনেকৈ চেলাই থোপাই কনফিডেঞ্চত আছে ময়ো দেখুওৱা নাই আৰে কাৰণ মোৰ কাষততো মই নাজানো বুলি যিকেইটাই জানে সেইকেইটা নাই নহয় মই অকলে আছোঁ ন সিহঁতেতো নাজানে মই যে নাজানো ময়ো সমানে পাইছোঁ ইয়াত cold is this is very cold Assam is very funny like oh your is going about this terion that's carrying board সিহঁতে বুজা নাই sorry বোলে যা তহঁতৰ লগত
ও কাছ কণী পাৰে হিচাপ কৰি এই হিচাপ তই বাৰু কৰিছনে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে কাছ কণী পাৰে কাছ কণী পাৰে হিচাপ কৰি এই হিচাপ তই বাৰু কৰিছনে এই হিচাপ তই বাৰু কৰিছনে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে মিউজিক এৰিব নালাগে বজাই থাকা চাপৰিবোৰ ক'ত গ'ল দেখিলে আহোঁ বুলি নকবা মাজনী Thank you. এইখিনিতে মই ধন্যবাদ জনাইছোঁ আমাৰ কৃপা প্ৰসাদ দাসক তেওঁ এইকাৰণে ধন্যবাদ জনাইছোঁ যে শিৱসাগৰলৈ আহিলে ককাইদেউৰ লগতে আড্ডা ককাইদেউৰ ঘৰতে থাকোঁ খোৱা বোৱা কৰোঁ তেওঁ গাড়ীতে উঠি আহিছোঁ তেওঁ ইমান মৰম আমাৰ প্ৰতি বেহাৰবাৰীৰ প্ৰতি বা শিল্পীৰ প্ৰতি এই সুযোগতে তেওঁ নামটো ল'বলৈ পাই ময়ো ধন্য মানিছোঁ বহুত বহুত ধন্যবাদ আৰু এতিয়া সোধক বেছি সময় নকৰোঁ আপোনালোকৰ কি আছে সোধক কথা পাতি অনুষ্ঠান সামৰিম মোৰ কোৱাবোৰ মই কৈ দিলোঁ চাউথ আৰু দাদাই কৈছে মই ইমান ভালকৈ হুলস্থুল হৈ আছে তামোলো খাই আছে মই ধৰিব পৰা নাই তেওঁ কৈছে যে ঐজান ঐ আকাশখন নুৰে ঐজান ঐ আকাশখন ধুনীয়া ঐজান ঐ আকাশখন ধুনীয়া ঐজান ঐ তৰাতে জিলিকা ঐ জানৈ মনৰে খনগতে ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনতো ঐ জান আমাৰ দেখা ঐ জানৈ মাত ওলাই গ'ল ঐ কেলৈ আছা চাই কেল হৈ আছে তুমি চা থাকিলে দেহা মোৰ মৰহি যায় কেল হৈ আছা চাই কেল হৈ ঐ হেৰা ভনী তুমি আমাৰ নিচেখ হেৰা ভনী তুমি আমাৰ মৰমৰ নাচনী বচুৱাই থাকিলেও নেলাগি চাবাদে ভনী গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব চাবাদে ভনী গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব ঐ অবুজন মনকা মনি বুজাব নোৱাৰো মই খাবলৈ বহিবা ধেতেৰিকা কিৰিং কিৰিং মোবাইল ফোন গাঁঠা বহিবা ধেতেৰিকা কিৰিং কিৰিং মোবাইল ফোন কোনে নকৰে ইমান ধেতেৰিকা উত্তৰটো মোক দিবিচোন নকৰিলেতো সুধিবা হেল্ল' কোন
কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই হাই ঐ সময় পালে আমাৰ ফালে এপাক আহি যাবাচোন বজাই থাকা মই মোহনক ডান্স এটা শিকাইছোঁ বিহু নাচে যে সি এনেকৈ মোহনে মই বোলো এতিয়া ডান্সটো এনেকৈ নাচিবি আপোনালোকে এনেই হাঁহিলে বুজা নাই কিন্তু কিয় দিছোঁ কাৰণ কালিলে পৰহিলে মোহনৰ সংসাৰলৈ কেতিয়া আহিবতো দেৱ শিশু তেতিয়া কেনেকৈ অৰ্জুন গছৰ কুহি পাত বিনা মেঘে বজপাত অচিনাকি ডেকালৈ কেলবাৰা চকুৰ খিটি কৰি লাহনি মাকো মাৰি তাতে আমি গৈ ওলালো তাত লাহনি মই গাতেনা তৰণি ৰচহ ফুলৰ মাত ঘনাই আৰু চিগে নাচনি নাচ এসৌজাক যেন গাম নেচানেও নোৱাৰো চানেও কি জানিবা চবৰ লাগে আৰু চাপৰিব ক'ত গ'ল চাই থাকিলে মৰম লাগি যায় হেঁপাহ নপলাই তাৰ মাজৰে জনীয়ে কলিজা খায় দোকানত ভিলি পাণ এই জেগাখনৰ নাম পাণ বেচা ন কোনে পাণ বেচিলে নামটো ৰৈ গ'ল দোকানত খিলি পানী সৰু ফুল দোকানে বজাৰে সৰু ফুল দুয়ো বগিচাৰ বিৰাট ফুলাম বিচনীৰে সৰু ফুল তুমি বেছি দিবাই সৰু ফুল তোমাৰ কোলাত মোৰ থৈ এনেকে নাচি কিন্তু মই ওলাই যামগে তোলা শুনেৰে মীনা কৰাই আঙঠি মই গঢ়াই আমাকনো ভাল পাবানে মাতবোৰ ক'ত গ'ল গানৰ জুৰি কৰি হাতৰে লহৰত গামখাৰু মই কৰাই দিম আমাকনো ভাল পাবানে এই বগীতৰা ওলাই দেখ ৰাইজক সেৱা এই প্ৰথমে ঈশ্বৰে সৃষ্টি কৰিলে তাৰ পিছত দিলে তোমাক বহুত ধন্যবাদ দেই ইমানটো গাম বুলি ভাবাই নাই গৰু বিহু মাতো শুনিছেনে নাই মোৰ নোলাই টানি উলিয়াইছে বাবা কি নাম তোমাৰ গুগুকে উঠি আহিল চাওক এইকণ পোৱালি কিমান সাহস ন এইটো কিন্তু সঁচাকৈ কৈছে এইটো কিন্তু দম লাগিব ইমান মানুহৰ মাজত এনেকৈ উঠি আহিবলৈ হয়নে নহয় কিছুমান মানুহে এনেকৈ মাইক্ৰফোন লৈ কথা ক'লে ভৰি হাত কঁপে সি যিটো বয়সত এনেকৈ উঠি আহিছে এইটো বয়সত চাগে আমি জন্মই হোৱা নাছিলোঁ এজনে কোৱা
বৈঠা মাৰো কি ডম্বৰু কি কান্দিবগে লাগিব এতিয়া ষ্টেজত কোনটো হা জয় হৰি বল নেকি শুনা না ঘামৰে মুকুতা মুকুতা টুপ টুপ সৰিলে সৰিলে টুপ টুপ সৰিলে নীলাকৈ যমুনা যমুনা তীৰে কলিয়া ধূপ খেলা ৰঙে গান নেগাওঁ জয় হৰি বল হৰি 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 মা আমি গলো আমাক নিদিল আমি ভজ গোপাল প্ৰেমানন্দ চিত্ত গোবিন্দ পাৱে ভজ গোপাল থেংক ইউ বজাইছে তেওঁলোকক মই শান্তিয়ে বজাবলৈ দিয়া নাই বেয়া নাপাব কথা গাব পৰা নাই আচলতে আৰু মই এটা বস্তু শুনিলোঁ চাউণ্ডত দাদা চাউণ্ডটো ধুনীয়া দেই দাদা থেংক ইউ একদম ধুনীয়া চাউণ্ড ক'বগৈ বিয়া পাতিলেতো দাদা বিয়া বাৰু হ'লতো বিয়া বাৰু হ'ল নাই সেইকাৰণে এইটো চাউণ্ড ধুনীয়া এই নুশুনি চবেই ক'লে চবৰে সেইবিলাক মাতবিলাক ককটেইল হৈ গৈছে মই একো ধৰিব পৰা নাই এই মই দিলে এটা দি শুনাই অনুষ্ঠান সামৰি দিওঁ মোৰ মাতেও টানা নাই গমেই পাইছে বাতি ভৰাই মোৰ চব গান মনত নাই বাতি ভৰাই চিৰা খাবা খাবা চবে গাবলৈ বাহাৰ চুঙাৰ দৈ বাহাৰ চুঙাৰ দৈ বাহাৰ চুঙাৰ দৈ ঐ ছোৱালী আনিবি ককাই ককাই এইবিলাক ক্লিপকে ৰাতিপুৱা ওলাব ঘৰৰ মানুহ সোপাই গালি পাৰি থাকিব এইবোৰহে গাবলৈ পালা এই দাদাই যে ডিলে দি দিছে ডিলেটো অফকৈ দিয়কচোন অকণমান ৰৈ দিয়ক হেল্ল' 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 এই যে ডিলেটো মই নিজে দিলোঁ মই নিজে চেষ্টা কৰিম পাৰোঁনে ন ইয়াৰটো কাটি দিয়কচোন হেল্ল' কৰি দিয়ক হেল্ল' অঁ মই বেলেগ জেগাটো কওঁ বোলে এবাৰ শুনাই থৈ যাওঁ হেল্ল' 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 এইটো আপুনি নিদিব মই দিম হেল্ল' 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 এইটো মই দিছোঁ হৈছেনে হেল্ল' 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 পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী নাই 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 এনাউন্স কৰি ঘূৰি ফুৰে যে থিয়েটাৰ চাব গ'লে যে পেণ্ডেলত সোমালে এয়া প্ৰথম সংকেত ধ্বনি বাজি উঠিছে ইফালে গেলাৰী সন্মুখেৰে বা দাম বা দাম বা দাম বা দাম বা দাম বা দাম আজিৰ নাটক মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা এখনি সামাজিক নাটক মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ ধন্যবাদ থেংক ইউ আৰু ইয়াতে অনুষ্ঠান কৰি মোৰ প্ৰথম না মোৰতো টেনশ্যন হৈ থাকে আজিৰ পৰা আমাৰ আৰম্ভ হ'ব মোৰ সঁচাকৈ খুব ভাল লাগিল কোনো মোৰ পৰিয়ালৰ মানুহ ঘৈণী নাই বুলিহে মই দিছোঁ ভগাই ল'ব থেংক ইউ খালি এটা অনুৰোধ তথাপিও মই মৰমৰ অনুৰোধ কৰি থৈ যাওঁ বিশেষকৈ আমাৰ ডেকা শক্তিটো দেশৰ যিহেতু শক্তি তেওঁলোকে যিমান পাৰে মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে এইকাৰণে প্ৰত্যেকজন ডেকা ল'ৰা থেংক ইউ ইমান ভাল কথা ক'লোঁ ক'বলৈ নাপালোঁ চাপৰিও বাজি গ'ল থেংক ইউ প্ৰত্যেকজন ডেকা ল'ৰা কিন্তু ঘৰখনৰ হিৰো কাৰোবাৰ ভায়েক কাৰোবাৰ গিৰিয়েক কাৰোবাৰ ককায়েক কিন্তু তেওঁলোক হিৰো গতিকে মাদক দ্ৰব্য অতি প্ৰচলন আমাৰ ল'ৰাবোৰ পংগু হোৱা কাৰোবাৰটো এইটো এটা
কুৰচনাও হ'ব পাৰে আমাৰ ল'ৰালৰি আঁতৰি থাকিব লাগে যিটো সময়ত সেইটো খাব মন যায় নিজকে অঁতৰাই ৰাখি সুস্থ কৰি ৰাখিব লাগে কৰ্ম সংস্কৃতি গঢ়ি উঠিব লাগে আমাৰ ডেকা ল'ৰাহঁতলৈ মৰমৰ এইটো অনুৰোধ ককাই ভাই বুলি যি বুলিয়ে ভাবে আৰু ছোৱালীহঁতলৈও অনুৰোধ সময়টো খুব বেয়া বস্তুৰ যি দাম টকাৰ গ্লেমাৰটো বেছি হৈ গৈ আছে টকা চবকে লগা হৈছে মই হ'লোঁ বা আমাৰ ছোৱালীহঁত যিখিনি মোতকৈ ডাঙৰ বা বা হ'ব ভনী হ'ব চবকে অনুৰোধ জনাইছোঁ ধেমেলীয়াকৈ হ'লেও এনেকুৱা ল'ৰা এটা চাব লাগে যি নিজক বুজি পায় ঘৰখন বুজি পায় মা দেউতাকক পৰিয়ালটোক বুজি পায় সৎভাৱে কাম কৰা শিক্ষিত হওক নহওক নকওঁ অন্ততঃ জ্ঞানী হওক নিজে কাম কৰি খাব পৰা এটা ল'ৰা হওক বিয়া হৈ গৈ নিজৰ সংসাৰ আৰম্ভ কৰিব লাগে যাৰ সময় বয়স হৈছে দেই চবকে কোৱা নাই পঢ়া শুনা যাৰ আছে পঢ়া শুনা কৰি থাকক এনেকৈ ভাবিব নালাগে টকাকে বিচাৰি বিয়া বাৰু হ'ব নালাগে মোৰ বোধেৰে স্কৰপিঅ' পিছফালে কান্দি কান্দি মাকৰ ঘৰলৈ অহাতকৈ টেম্পুৰ পিছফালে হাঁহি হাঁহি যোৱাই ভাল হয়নে আৰু একেবাৰে শেষতে মৰমৰ টিকলাহঁতক চুমা এটা দি ক'লোঁ যে তোমালোকে ঘৰত মোবাইল চোৱা নে নোচোৱা এতিয়া মই তোমালোকক কৈ দিওঁ মোবাইল চোৱাৰ কাৰণে ঘৰৰ মানুহে গালি দিয়ে নে নিদিয়ে এতিয়া মই তোমালোকক কৈ দিওঁ তোমালোকে আজিৰ পৰা মোবাইল চাবা কিন্তু চোৱাৰ আগতে তোমালোকক এতিয়া মই ওলোটা এটা দায়িত্ব দিলোঁ মইতো নিজেও অভিভাৱক মোৰ ঘৰটোতো পোৱালি এটা আছে এইবোৰলৈ সদায় যুঁজি আছোঁ আমাৰটোৱে নেচাই এনেকুৱা নহয় নহয় তোমালোকক দায়িত্ব দিলোঁ তোমালোকে মোবাইল চোৱা কিন্তু তোমালোকৰ দায়িত্ব হ'ল আজিৰ পৰা তোমালোকৰ ঘৰৰ কোনে কোনে বেছি মোবাইল চাই সিহঁতক প্ৰথমে বন্ধ কৰাই লোৱা তাৰপিছত তোমালোকে এৰি দিয়া মোহনক এইবাৰ আহিলে মোহনকো লৈ আহিম হ'ব তোমাৰ নামটো কোৱা তোমাৰ নামটো কোৱা সিদ্ধাৰ্থ গগৈ একে নামৰ মাল দেখোন আমি দুইটা আৰু ইমান স্মাৰ্ট তাৰ কাৰণে হাত চাপৰি এটা বজাই দিয়ক দেই সি উঠি আহি ইমান গুট গুটকৈ কৈছে সেইটো বয়সত আমি এণ্টনা মিলাই থাকোঁতেই গ'ল বহুত বহুত ধন্যবাদ আপোনালোক ভালে থাকক লাষ্টত সামৰকৈ মোৰ বাঢ়ি গৈ আছে বাৰু আৰু এই আমাক বাদ্যযন্ত্ৰত সহায় কৰা আপোনালোককো মোৰ শ্ৰদ্ধা জনাইছোঁ দেই একদম ধন্যবাদ আমি ৰেডি আমি যাবলৈ ওলালোঁ আৰু মই এটা কথা চাওঁ দেই মানে এতিয়া ধৰক এক্টৰ হোৱাৰ পৰা দেখিছোঁ কোনোবাই যে মাতে ঐ কেইকেইটা ভালনে যদি এনেকৈ গহীনত কওঁ অঁ আছোঁ দিয়ক ভালে এইটো লেবেল আকৌ তেনেকৈ যদি মাতে দাদা কি খবৰ আপুনিও যদি মই মানে তেনেকৈ যদি উল্টা হাঁহি কয় আছোঁ দিয়ক ভালে আৰু দেই আপোনাৰ ভালনে ঘৰ ক'ত আপোনাৰ এনেকৈ ক'লে ক'ব এইটো পাতল বিয়া এখনত যাব নাচিবলৈ জোৰ কৰিব চবেই নাচি থাকিব বিয়া ঘৰ মানুহে নেনাচোঁ বুলি ক'লে ক'ব ইয়াৰ এটিটিউডটো চা নেনাচে কম একে ডাঙৰ এক্টৰটোনে নাচি দিলে আকৌ ক'ব এইটো মাল খাই ফিটিং কোনফালে মই মুঠতে আপোনালোকৰ বছৰটো চবৰে ভালে যাওক এনেকৈ হাঁহিময় হওক জীৱনটো আৰু মোৰ কথাত যদি মই কাৰোবাক মনত কষ্ট দিছোঁ যদিও মই ধেমেলীয়া কথা কৈছোঁ যিসকল জ্যেষ্ঠ লোক আছে মোৰ পিতৃতুল্য মাতৃতুল্য নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব ছোৱালীখিনিও যদি মই কিবা নক'বলগীয়া কৈছোঁ নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি মুঠতে ক্ষমা কৰি দিব এটা আমাৰ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা পিৰিতি 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 উৰে জীৱন থাকিব বহুত বহুত ধন্যবাদ থেংক ইউ কেকেটাৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে যাতে পাণবজাৰবাসী ৰাইজে যে ইমান মৰম দি